আমাৰ নিজৰ কাৰণে খেলিম নিৰ্বাচন নিজে জিকিব বিচাৰিছো আমি চৰকাৰ বনাব বিচাৰিছো কিন্তু বিজেপিও কৈছে যে বিজেপিয়ে কৈছে যে কাৰো বিৰুদ্ধে নিৰ্বাচন খেলা নাই কিন্তু জয়ী হ'বৰ কাৰণে খেলিছে আৰু আপুনিও এটা কথা কৈছে যে আপোনালোকে নিজৰ জয়ী হ'বৰ কাৰণে খেলিছে একদম ফোকাস আমি এই ইলেকশনটো জয় হ'বলৈ খেলিছো আৰু আমাৰ যেটো সৰকাৰ 4 বছৰ 5 বছৰ হ'বই তো এই সময়ত আমিনো কি কাম কৰিলো আমিনো পলিটিক্সটো বুজি পাইছো নে নাই পলিটিক্সৰ পৰিভাষা কি এটো বুজি পাইছো নে নাই এই কথাটো আমিও জানিব লাগিব বেলেগৰ ওপৰত গ্ৰামা মহিলাৰী 17 বছৰ বিটিআৰৰ মুৰব্বী হৈ আছিল আপুনি এটা 4.5 বছৰ মোটামুটি ধৰক আৰু 5 বছৰ হ'বলৈ বৰ বেছি সময় নাই 17 বছৰীয়া হাগ্ৰামা মহিলাৰীৰ অভিজ্ঞতা আৰু 5 বছৰীয়া প্ৰমোদ বৰুৰ অভিজ্ঞতা মানুহে হয়তো কম্পেয়াৰ কৰিব বিটিআৰত তাৰ পিছতো মই আপোনাক কৈছো যে খোখদিনাখনলৈকে ইউপিপিএলৰ মূল প্ৰতিদ্বন্দ্বিতা হৈছিল বিপিএফৰ লগত যোৱা নিৰ্বাচনটোত এইবাৰ এতিয়াৰ যেটো সামগ্ৰিক ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি এটো দেখি পেলাই এনেকুৱা লাগিছে যে কোকৰাঝাৰ চিৰাং সেই সাইটটোত আপোনাৰ বিপিএফে পুৰা নিজৰ আধিপত্য অটুট ৰাখিব আপোনাৰ মোটামুটি ইউপিপিএল বা আপোনাৰ যেটো ভাবমূৰ্তি এটো যদিও 5খন জিলাৰে আপুনি মুৰব্বী তথাপিও আপোনাৰ উদালগুৰি বাক্সা তামুলপুৰ সেই অঞ্চলটোত আপোনাৰ এটা বেলেগ ধৰণৰ প্ৰভাৱ বা ইউপিপিএলৰ এটা আধিপত্য আছিল বিজেপিয়ে এতিয়ালৈকে যিখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে বা যিখিনি তেওঁলোকৰ বক্তব্য গোটেইখিনি কিন্তু বিপিএফ কেন্দ্ৰিক নহয় ইউপিপিএল কেন্দ্ৰিক আৰু দিলীপ শইকীয়া নিজে যেহেতু দৰং মঙ্গলদৈ উদালগুৰিৰ যেহেতু সাংসদ তেওঁ নিজৰ সাংসদৰ অধীনতেই 16টা পৰিষদীয় সমষ্টি আছে আৰু বিজেপিয়ে যিখিনি এবাৰ টাৰ্গেট কৰিছে যে অকল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব নিদু বুলি কৈ বাকি সমষ্টিত সকলোতে দিম বুলি কৈ আছে মই যিমান দূৰ গম পাওঁ যে বিজেপিয়ে মূল টাৰ্গেট কৰিছে তামুলপুৰ বাক্সা উদালগুৰিৰ 21টা পৰিষদীয় সমষ্টি আৰু এই 21টাত তেওঁলোকে পুৰা জয়ী হ'বৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে আপোনালোকৰ বিৰুদ্ধে নকওঁ বুলি কৈও বিজেপি নেতাসকলে যিখিনি কথা কৈছে মুখ্যমন্ত্ৰীৰ পৰা দিলীপ শইকীয়ালৈকে যিখিনি কথা কৈছে আপুনিতো দেখিছে ভিচিডিচিৰ কথা যিখিনি কথা কৈছে বৰালি মাছ বুলি অভিহিত কৰি বৰালি মাছে সৰু সৰু মাছবিলাকক গিলি পেলাইছে বুলি কৈছে আপুনি ভিচিডিচিৰ সপক্ষত মুখ্যমন্ত্ৰী তাৰ সম্পূৰ্ণৰূপে দুৰ্গুৰ বিপৰীত স্থিতিত লৈ আছে দিলীপ শইকীয়াৰ বক্তব্যও আপুনি শুনিছে শেহতীয়াকৈ বিটিআৰৰ একাংশ মানুহে দিলীপ শইকীয়াৰ বক্তব্যৰ তীব্ৰ আপত্তি কৰিছে এপছুৱে কৰিছে বড়ো সাহিত্য সভায়ো কৰিছে ৰাজনীতিকসকলেতো কৰিছে তেনে ক্ষেত্ৰত আপুনি আটাইতকৈ খলঠেকত নপৰিবনে যদি আপোনাৰ সেই এলেকাটোতেই যদি বিজেপি আটাইতকৈ বেছি যুদ্ধাংদেহী ৰূপত অৱতীৰ্ণ হয় মই ভাবোতো আপুনি আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হ'ব মই সব ইতিহাসটো দুটা শব্দ দি লিখে চ্যালেঞ্জ আৰু ৰেসপন্স ঠিক আছে চ্যালেঞ্জটো যদি চ্যালেঞ্জতে কৰি যায় তো বহুত সংঘাত হ'ব চ্যালেঞ্জটো ৰেসপন্স দিব লাগিব so I am ready to accept and respond any kind of challenge কাৰণ মই আপোনাক কৈছোৱে যে মই ইটো এৰি যাব নোৱাৰো এৰি গলে বহুত বছৰ আগতে এৰি গলো হয় so আপুনি কোৱাখিনি শুদ্ধ একদম ঠিক কথা কৈছে কিন্তু তাৰ পিছতো মই আপোনাক এনেকৈ কম যে ইয়াৰ আগৰ নিৰ্বাচনটোত বিজেপিয়ে যেতিয়া অকলে নিৰ্বাচন খেলিছিল কাক টাৰ্গেট কৰি লৈছিল বিপিএফক হাগ্ৰামা মহিলাৰ জেলত পঠিয়াম বুলি কৈছিল তেওঁ গোটেই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ তদন্ত কৰাৰ কথা কোৱা হৈছিল 3000 কোটি টকাৰ তেওঁ বিৰুদ্ধে এটা দুৰ্নীতিৰ অভিযোগ অনা হৈছিল কিন্তু যোৱা 5 বছৰতো যি হিমন্ত বিশ্ব শৰ্মাই যাবা যি বিজেপিৰ নেতৃত্বই হাগ্ৰামা মহিলাৰ জেললৈ পঠিয়াম বুলি কৈছিল যোৱা 5 বছৰতো এটা শব্দও নকলে বা কি প্ৰক্ৰিয়াৰে তদন্ত হল নহল হেয়া চৰকাৰে জানিব আমিতো নাই দেখা হাগ্ৰামা মহিলাৰীটো জেললৈ যোৱা নাই এতিয়ালৈকে আপুনিও কৈছিলে হাগ্ৰামা মহিলাৰী দুৰ্নীতি ভ্ৰষ্টাচাৰ তদন্ত কৰা হ'ব বুলি আপুনি কিমান কি কৰিলে মই নাজানো এতিয়া আজিৰ দিনত সেই বিজেপিয়ে যি বিপিএফক বা হাগ্ৰামা মহিলাৰ জেললৈ পঠিয়াম বুলি কৈছিল এতিয়ালৈকেতো তু শব্দ এটাও কোৱা নাই চাবলৈ গ'লে কিন্তু য'ত তেওঁলোকে আগ্ৰাহী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছে এবাৰ ইউপিপিএলৰ বিৰুদ্ধেহে চলাইছে এতিয়ালৈকে বিপিএফৰ বিৰুদ্ধেতো নহয় তাৰ মানে কৰবাত আপুনি ইউজ এণ্ড থ্ৰ' হ'ল নেকি হ'ব পাৰে কাৰোবাৰ কাৰণে কিন্তু মইতো নহয় মই নিজৰ এজেন্ডাটো লৈ মই কাম কৰি আছো এটো আপোনালোকৰ থাৰ্ড পাৰ্টি যেটো এনালাইসিস বা কোনবা কাৰোবাৰ কাৰণে হ'ব পাৰে যে মই তাক ইউজ কৰিলো তাক থ্ৰ' কৰিম বাট মই তাত নাই আপুনি না মোক ইউজ কৰিব পাৰিব না মোক থ্ৰ' কৰিব পাৰিব 2020 আমাৰ পৰিৱেশটো আছিল যে আমি সৰকাৰ গঠন কৰিব লাগে 2020 আগত ভাতৃঘাতী সংঘৰ্ষ হল জনগোষ্ঠীগত সংঘৰ্ষ হল মদ ভাং জুৱা এই অঞ্চলত বহুত বেছি প্ৰচলন হল কোনো ভাল পৰিৱেশ নাই সো এনি হাউ এনি ওয়ে যে হি সময়ৰ শাসনটো অলপ সময়ৰ কাৰণে দূৰ কৰাটো দৰকাৰ আছিল তো এই কাৰণে আমি সৰকাৰ বনালো সো আমাৰ কামটো আমি কৰি আছো পলিটিক্যালি এইবিলাক যেটো আপুনি কৈছে যে প্ৰত্যাহ্বান আইছে দিস আর অল ৰেগুলাৰ ইটো নরমাল ইনএভিটেবল গোটে ভাৰতবৰ্ষটো এইবিলাক চলি থাকে সদায় না চলি থাকে কিন্তু তাত কিন্তু সেই প্ৰত্যাহ্বানৰ এটা স্তৰ থাকে সেই প্ৰত্যাহ্বানটো আপোনাৰ যদি বিপিএফে আজি আপোনাৰ কাৰণে মোৰ কেনেকুৱা লাগিছে যে মোৰ এনেকুৱা লাগিছে আপোনাৰ পূব আৰু পশ্চিম
দুইফালৰ পৰাই দুটা এফালে সিংহ আৰু এফালে বাঘ দুইফালৰ পৰা আপোনাক আক্ৰমণ কৰা হৈছে আজিৰ দিনত যদি চোৱা যায় কাৰণ আপোনাৰ এটা সময়ত আপোনাৰ প্ৰতিদ্বন্দ্বী আছিল হাগ্ৰামা মহিলাৰী কিন্তু আজি এইবাৰৰ নিৰ্বাচনটোত আপোনাৰ সকল এতিয়া প্ৰতিদ্বন্দ্বী হাগ্ৰামা মহিলাৰী হৈ থকা নাই নহয় আপোনাৰতো এতিয়া মূল প্ৰতিদ্বন্দ্বী এনেকুৱা লাগিছে যেন আপোনাৰ মূল প্ৰতিদ্বন্দ্বী এতিয়া আপোনাৰ মিত্ৰ বিজেপি হ'বলৈ গৈ আছে মই যে আপোনাক বাৰম্বাৰ কৈছোঁ যে আপোনাৰ সেই 21টা পাৰিষদীয় সমষ্টিত য'ত বাক্সা তামুলপুৰ আৰু ওদালগুৰি আপুনি যিটো কথা কৈছে যে 5খন জিলাতে আপুনি সমানে গুৰুত্ব দিব বা আপোনাৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ সেইটো সঁচা কথা আজি বিজেপিৰ কাৰণে আজি গোটেই অসমৰ 126টা সমষ্টিয়ে গুৰুত্বপূৰ্ণ কিন্তু বিজেপিয়ে ক'ত গুৰুত্বটো দিয়ে বিজেপিটো সংখ্যালঘু মানুহৰ সমষ্টিত সমান গুৰুত্ব নিদিয়ে কাৰণ তেওঁলোকে জানে তাত সমান গুৰুত্ব দিয়ে একো লাভ নাই মাইনৰিটি মানুহে তেওঁলোকক ভোট নিদিয়ে গতিকে তেওঁলোকৰ মূল টাৰ্গেট ক'ত উজনি অসম বা য'ত জনগোষ্ঠীয় মানুহখিনি আছে য'ত হিন্দু বাঙালী ভোটাৰখিনি আছে তেওঁলোকৰ ৰাজনীতিত তেওঁলোক জয়ী হ'বৰ কাৰণে য'ত গুৰুত্ব দিব লাগে ততেই গুৰুত্ব দিছে মোৰ প্ৰশ্নটো তাতহে যে আপুনি যিটো কথা কৈছে আপোনাক এই বিটিআৰত বহিবৰ কাৰণে আপোনাৰ যি যোৱাবাৰৰ নিৰ্বাচনত যি আপুনি 12টা সিট পাইছিল গৰিষ্ঠখিনি সিট আপুনি ক'ৰ পৰা পাইছে আপুনি 5খন জিলাৰ ভিতৰত আপুনি ক'ৰ পৰা পাইছে ওদালগুৰি বাক্সা সেইটোৱেটো কথা আৰু গতিকে এবাৰ বিজেপিয়ে এতিয়ালৈকে যিখিনি টাৰ্গেট কৰিছে যিখিনি লক্ষ্য লৈছে ক'ত লৈছে এতিয়ালৈকে আপুনিতো দেখিছে যে আপোনাৰ সেই ওদালগুৰি বাক্সা তামুলপুৰ দুটা কথা আছে তাত এফালে দিলীপ শইকীয়া আছে সেইটো এটা সুবিধা আৰু আনফালে যিখিনি তাত নন বড়ো ভোটাৰ্ছ মূলতঃ সেইখিনিকে লক্ষ্য কৰি লোৱা হৈছে গতিকে চাবলৈ গ'লে বিজেপিয়ে ৰাজনীতি কৰিছে তেওঁলোকৰ যিটো কৌশল তেওঁলোকে জয়ী হ'বলৈ কৰিছে সেইটোতো ঠিকেই সেইখিনি আপুনি বেয়া বুলি ক'বই নোৱাৰে তেওঁলোকে নিজৰ দলৰ শক্তি বৃদ্ধি কৰিব বিচাৰিছে কৰিবই ৰাজনীতি কৰিছে যেতিয়া সেইটো স্বাভাৱিক তেওঁলোকে যিকোনো কৌশলেই অৱলম্বন কৰিব কিন্তু মই কৈছোঁ যে সেই কৌশলত আপুনি মিত্ৰ হৈ আছিল আপুনি বেয়া নাপাব মই কোৱাৰ কাৰণে তৰুণ গগৈৰ লগত যেতিয়া বিপিএফৰ মিত্ৰতা হৈ আছিল প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ লগত কংগ্ৰেছ শাসনৰ দিনত হাগ্ৰামা মহিলাই কিন্তু কংগ্ৰেছে পুৰা এৰি দিছিল বিটিএডিটো কি আপুনি বিধানসভাতেই কওক কি এই বিটিএডি ইলেকশ্যনৰ ক্ষেত্ৰতেই কওক তৰুণ গগৈ সেইকাৰণে দলৰ ভিতৰতে বহুতে বেয়া পাইছিল তেতিয়া তৰুণ গগৈ ডাঙৰীয়াক কিন্তু তাৰপিছতো তেখেতে কৈছিল নাই মই মিত্ৰতাৰ ধৰ্ম পালন কৰিম সেইকাৰণে তেওঁ ইয়াত এৰি দিছিল কিন্তু আপোনালোকৰ ক্ষেত্ৰত আপুনি মিত্ৰতাৰ ধৰ্ম আপোনালোকৰ ক'ত পালন হৈছে চাবলৈ গ'লে চাওক আপুনি বিজেপি পইণ্ট অফ ভিউ কথাখিনি পাতি আছে মোৰ পইণ্ট অফ ভিউ কথাটো পাতক যে আজি বিজেপি আছে কাৰণে বিজেপি আজি যদি অইন দল আছে যদিও সেইটো কৰিলেহেঁতেন যে বড়োলেণ্ডত 15টা এছেম্বলি চিট আছে ওচৰত আহি আছে এছেম্বলি ইলেকশ্যন হয় চ' যদি তেখেতসকলৰ টাৰ্গেট কাউন্সিল নহয়ও তেখেতসকলৰ টাৰ্গেট 26 হ'ব পাৰে একদম এতিয়া আমাৰ কথাটো ক্লিয়াৰ যে আপুনি যিটো কৈছে একফালৰ পৰা সিংহ একফালৰ পৰা বাঘ এই সিংহ বাঘবিলাকতো আজিৰ কথা নহয় আগৰ পৰাই আৰু মই জানো যে এদিন এনেকা পৰিৱেশ আহিব কাৰণ আমিতো আৰু নেশ্যনেল পাৰ্টি নহয় যে দিল্লীত বহি থাকি বিহাৰত নহ'লে আমি উত্তৰাখণ্ডত নহ'লে পাঞ্জাবত নহ'লে আমি কেৰেলাত আমাৰ চৰকাৰ থাকিব এনেকা ক'বলৈ আমিতো নেশ্যনেল পাৰ্টি নহয় বুজিছোঁ আমাৰ এই ক্ষেত্ৰত এই এৰিয়াই ইয়াত যদি কোনোবা একদম আক্ৰমণাত্মক ৰূপ লৈ কাম কৰে বা যুদ্ধমদেহী লোক কাম কৰে তথাপিতো আমি কৰিব লাগিব কোনোবা নৰ্মেলি কৰিলেও কৰিব লাগিব আজি যিটো কৈছে যে আপুনি বিজেপিয়ে এইটো মানে পলিচিত গৈ আছে এইটো তেখেতসকলৰ কথা তৰুণ গগৈয়ে এইটো পলিচি কৰিছিলে এইটো তেখেতসকলৰ কথা কিন্তু আমি যদি তেখেতসকলৰ পলিচিৰ ওপৰত ডিপেণ্ড কৰি যদি আমি জীয়াই থাকোঁ এই জনজাতিটো পংগু হৈ যাব মই চাওক মই আৰু কেইটামান কথা আপোনাক কওঁ যে এফালে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে প্ৰমোদ বড়োৰ মুখখন চালি আপোনালোকে গম পাব প্ৰমোদ বড়োৰ এতিয়া বডি লেংগুৱেজ চাওক প্ৰমোদ বড়ো যে হাৰি আছে তেওঁ মুখ দেখিলেই গম পায় আনফালেদি মুখ্যমন্ত্ৰীৰ ভাষণত কৈছে যে বিটিআৰত কিমান নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ হৈছে মই ক'ব নোৱাৰোঁ কিন্তু মোৰ দিছপুৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্বচ্ছ আৰু দিল্লীয়ে দিয়া পইচা আমি দিছপুৰে দিয়া পইচা ইয়াত কিমান সদব্যৱহাৰ হৈছে সেইটো বিটিআৰে জানে মই নাজানো বুলি কৈছে BCDCক বৰালি মাছৰ লগত তুলনা কৰিছে এই যিখিনি কথা কোৱা হৈছে আপুনি ইয়াৰ মুৰব্বী কাৰ বিৰুদ্ধে কোৱা হৈছে তেনেহ'লে চাওক প্ৰথম মই হাগ্ৰামাৰ ৰিপ্লাইটো দিওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যোৱা 5টা বছৰত একবাৰো এছেম্বলিত নাহিল যিদিনা ফ্ল'ৰ টেষ্ট হ'ল সিদিনা আহি হাল্লা চিল্লা কৰি গুচি গ'ল 5 বছৰত 14 বাৰ এছেম্বলি হৈ গ'ল একবাৰো নাহিল এদিনো অহা নাই তো সি জানো কিবা পলিটিকেল লিডাৰ হয় আপুনি কালি এমএলএ জিকি এদিনো যদি এছেম্বলিত নাযায় আপোনাৰ উদ্দেশ্যটোনো কি তেওঁ কিয় নাহিলে বুলি ভাবে আপুনি সি মানে সমাজখনক সি অঞ্চলটোক সি পলিটিকেল যিটো আমাৰ যিটো এক্টিভিটি সেইটো তেখেতে কোনো প্ৰায়ৰিটি লোৱা নাই তেখেতৰ প্ৰায়ৰিটি বেলেগ যেতিয়া চৰকাৰ চলাই আছিলে টকা পইচা পাৱাৰ এইবিলাক ফুল এনজয় কৰিছিলে দেশে বিদেশে ঘূৰি ফুৰিছিলে আমি তেতিয়া শুনিছিলোঁ 40টা 50টা দেশ ঘূৰি আহিছে বোলে ঘূৰি আহি কি শিকি আহিছে ইয়াতো একো ইমপ্লিমেণ্ট কৰা দেখা নাই তাৰ লগত মিটিং কৰি আহিছে ইয়াতো কোনো তথ্য পাতি নাই চ' তেনেকৈ 17 বছৰটো পুৰা ফুল এনজয় কৰিলে
আৰু এই 5টা বছৰত বেলেগৰ কাৰণে নহলেও নিজৰ সমষ্টিৰ এটা প্ৰশ্ন কৰিবতো আহিব লাগে সব গোটেই সিস্টেমটো বুঢ়া আঙুলি দেখাইছে আৰু আজি বেলেগক আঙুলি দেখাই আছে যে মোৰ মুখত চাই পেলাই তেখেতে এনালাইসিস কৰিলে যে মোৰ মুখত চালে হাৰিবলৈ হাৰা বুলি গম পায় বা নাৰ্ভাছ হোৱা বুলি গম পায় তো তেনেকা মুহূৰ্তত বিলাক তেখেতে আগতে যেতিয়া মানে এই ভাতৃ কাটি সংঘৰ্ষ আছিলে যি সময়ত সব মানুহে ভয় খাই আছিল তেতিয়া মানুহৰ মুখত চোৱা নাছিলে নেকি যি সময়ত মানুহে ৰাতিপুৱা আপুনি কোৱাৰ নিচিনা 6টা বজাৰ পৰালৈকে পিছত ৰাস্তাত ওলাব পৰা নাছিলে তেতিয়া মুখত চোৱা নাছিলে মোৰ মুখত চাইছে তেখেতে ঠিকই আছে আচ্ছা গতিকে এই কথাবিলাক আজি তেখেত সকলে বহুত ডাঙৰ ডাঙৰ কথা ক'ব পাৰে কিন্তু বাস্তৱত জমিনত ইহতে নাই এই মানুহবিলাকে অকল তেখেত সকলক পাৱাৰ লাগে আৰু 17 বছৰৰ আপোনাক মই তেখেতৰ এছেম্বলি স্পিচ দিম আৰু মোৰ 4 মানে 5 বছৰৰ এছেম্বলি স্পিচ চাওক কোনো পলিচি বোলা কোনো বিষয় নাছিলে তাত কোনো পলিচি বোলা বিষয় নাছিলে স্পিচত যেটো লিখিছে পলিচি লোৱা হেতু নাই আচ্ছা বেলেগ হৈ গৈছে ইয়াৰ ফান্ডটো গতিকে তাত একো নাই গতিকে আজি এই কথাবিলাক মই মুখ্যমন্ত্ৰীৰ কথাটো মুখে মুখে কাউন্টাৰ দিবলৈ নিবিচাৰো বা হেতু মোৰ ধৰ্মও নহয় মই শ্ৰদ্ধা কৰো কিন্তু কথা হৈছে কি এই 4 বছৰৰ যদি আপোনাক খতিয়ান দাঙি ধৰিব লাগে আপোনাক মই সব খতিয়ান দাঙি ধৰিম আৰু তাত কি ভুল হৈছে এটো কবলৈও মই কণ্ঠাবোধ নকৰো কি ভাল হৈছে এটো কবই কণ্ঠাবোধ নকৰো আপোনাৰ দুৰ্নীতি হৈছে নে নাই সব ইয়াতকে স্বচ্ছ আৰু নিযুক্তি প্ৰক্ৰিয়া অল ভাৰততে হ'ব নোৱাৰে মই আপোনাক ভিসিডিসি যেটো কথা কৈছে বৰালি মাছে সৰু মাছক গিলি পেলাইছে বুলি যদি আগতে 10,000 20,000 ঘৰত লৈছিলে এতিয়া কোনবা কেতিয়াবা 100-200 লব পাৰে আমি চেষ্টা কৰিছো যে 1 টাকাও নলক বুলি কেনে 1 টাকাও লৈ পেলাই ঘৰ দিব না লাগে মানে ঘৰটো যেটো আছে পইচা লৈ ঘৰ দিব না লাগে এনে দিব লাগে ৰেশন কাৰ্ডত পইচা লব না লাগে অৰুণোদয়ত পইচা লব না লাগে ইয়াৰ কাৰণে বহুত এৱাৰনেছ কৰা হৈছে কিন্তু কোনবা কেতিয়াবা 1 টকা 2 টকা লব পাৰে জেৰক্স কৰিম বুলি কোনবা লব পাৰে কিবা কৰিম বুলি লব পাৰে আৰু ইয়াতো যত কবাত আমি গম পাইছো যে কোনোবাই 500 টকা লৈছে তাক গুছাই দিয়া হৈছে তাক একশন লোৱা হৈছে মোক এটা কথা কওকচোন আপুনি যে যেতিয়া আপোনালোকৰ লগত বিজেপি ইয়াত মিত্ৰতাৰ পাছত চৰকাৰ কৰিছিলে তেতিয়াওতো তেখেতসকলে গম পায় যে বিটিআৰৰ গোটেই পলিচি কি গম পাইছিলে নহয় নাপাই জানো এতিয়া তেওঁলোকে এই কথাখিনি কিয় কৈছে এই যে ইয়াত সেকেন্ড ক্লাস মানুহ সম অধিকাৰৰ কথাটো যে এটোতো আপোনালোকে মানে বিটিসি চুক্তি হোৱাৰ সময়ত যিখিনি আছিল মই যদি কওঁ তেনেহলে সেই তেতিয়াৰ পৰা এতিয়ালৈকে আপোনালোকে তো সংবিধান মতে বা বিটিআৰ চুক্তি মতেটো আপোনালোকে পৰিষদ চলাই গৈ আছে আপোনালোকে তাৰ বাহিৰলৈতো যোৱা নাই নেটো আপোনালোকে নিজৰ ইচ্ছাকৃতভাৱে আপোনালোকে এনেকুৱা এটা পলিচি তৈয়াৰ কৰি লৈছে চাওক তেখেতে কিয় কৈছে মই এটো নাজানো কিন্তু আমি যেহেতু সংগ্ৰাম কৰি আহা মানুহ আমি আমাৰ ডাইৰেকশনটো আমি ঠিক ৰাখিছো কিন্তু কোনোবা জাতি জনগোষ্ঠীয়ে ভাবিব পাৰে যেহেতু মই অলপ আগতে কৈছো এই জখম যেটো ঘাও 50 বছৰৰ ঘাও 50 বছৰৰ জখম আপুনি মেগি খিজোৱা নিচিনা তাৎক্ষণিকভাৱে কেক কৰি দিব নোৱাৰিব এই পেইন ইয়াত ৰিকনসিলিয়েশন হ'ব লাগিব 2012 ত মাইনৰিটি বড়ো সংঘাত হল কোন আহি প্লাই মাইনৰিটি আৰু বড়োৰ মাজত ৰিকনসিলিয়েশনৰ মুভমেন্ট আৰম্ভ কৰিছে যেতিয়া কোনবা বড়ো অনাবড়ো হল আজি তাৰিখলৈকে বড়ো অনাবড়োটো নাইকিয়া দূৰ কৰিব লাগে বুলি কোনবা ইয়াত এৱাৰনেছ প্ৰগ্ৰাম কৰিছে নেকি ইয়াত কোনবা ৰিকনসিলিয়েশন প্ৰগ্ৰাম কৰিছে নেকি আমি এটো কৰিছো হ্যাপিনেস মিশনৰ দ্বাৰা গতিকে ৰিকনসিলিয়েশনটো কি বিষয় হেতু অসমত বহুত বেছি আলোচনা নহয় হোৱাট ইজ ৰিকনসিলিয়েশন তাৰমানে আপুনি এটো ক'ব বিচাৰিছে নেকি যে ইয়াত বিটিআৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহতকৈ কোনোবা ৰাজনীতিবিদৰহে ছটফটনে বেছি হৈছে সব ৰাজনীতিক দলবিলাক ৰাজনীতিক নেতাবিলাক ইলেকশন আহিলেতো মেল মিটিং কৰিব কথা ক'ব কিন্তু মই দেখিলো এই 4 বছৰ যেটো আমি কাম কৰিলো তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো বহুত কন্ট্ৰিবিউশন আছে লিডাৰ বিলাকৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰো কন্ট্ৰিবিউশন আছে প্ৰধানমন্ত্ৰীৰো কন্ট্ৰিবিউশন আছে ইয়াত বিউৰোক্ৰেট আমলাসকলৰো বহুত কন্ট্ৰিবিউশন আছে এটো এনে হৈ উঠা নাই এটা লেভেললৈকে হেতু সবে মিলিয়ে কৰিব লগা হৈছে কোনো অকলে কৰা নাই মই অকলে কৰা নাই বা কোনবা দলে কোনবা সংগঠনে কোনবা কাউন্সিলে অকলে কৰা নাই আৰু এই বিষয়টোৱে অকলে হোৱা বিষয় নহয় ইয়াত অসম পুলিচৰ সহায় লাগিব ইয়াত আমাৰ কোনবা SBIBৰ সহায় লাগিব ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায় লাগিব ইয়াত আমাৰ কি কয় কেন্দ্ৰৰ সহায় লাগিব কাৰণ কিছুমান বিষয় আছে কেন্দ্ৰৰ লগত জড়িত হৈ আছে কিছুমান বিষয় আছে ৰাজ্যৰ লগত জড়িত হৈ আছে গতিকে এই গোটেই প্ৰক্ৰিয়াটোত কোনোবা নহয় কোনোবা যদি জড়িত নহয় এটো ঠিক নহব এই কাৰণে আজিৰ তাৰিখত খুব বেছিকৈ আইসোলেটেড কেস মানে আইসোলেটেড কৰি এটাক আনটোৱে ডক দি কথা পাতিব পৰা সময় আহা নাই এই গোটেই মিশনটোত সবে জড়িত হৈ আছিল আমি কিন্তু আমাৰ প্ৰায়োৰিটিটো আছিল যে যেহেতু আমি এলপি স্কুল বা এমই স্কুলত পঢ়াৰ পৰাই এই অশান্তি বা এই ভায়োলেন্স বিলাক দেখা পাই আছো নিজৰ চকুৰ আগত বহুত মানুহ মৃত্যু হোৱা দেখিবলৈ পাইছো শহীদ হোৱা দেখিবলৈ পাইছো 5000 মানুহ শহীদ হৈ গল এই পৰিবেশটো যেনেকে নহক সমাধান কৰাটো এই পৰিবেশটো মানে যেনেকে নহক এটো অনুৰোধ বুলি কয় হেতু কাকবা মানে কি বুলি কয় আপুনি কাকতি মিনতি বুলি কোৱা হয় বা সংগ্ৰাম কৰি প্ৰেসাৰ দিয়া বুলি কোৱা হয় সব পন্থা লৈ পেলাই এটো সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি যেহেতু নাম্বাৰ 1 ষ্টেক হোল্ডাৰ আমি আগুৱাই গৈছিলো টিআৰত এটা ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আনকি ট্ৰাইবেল সংঘই দিলীপ শইকীয়াৰ একেবাৰে প্ৰৱেশেই নিষিদ্ধ কৰিছে
আৰু আপোনালোকৰ ইউপিপিএলৰ ফালৰ পৰাও কেইবাগৰাকীও নেতাই আপুনি খুব কৌশলেৰে উত্তৰ দিছে কিন্তু আপোনালোকৰ একাংশ ইএমএ হওক বা আপোনাৰ সহযোগী হওক তাৰ কিন্তু এটা বৰ কাৰা প্ৰত্যুত্তৰ দিছে আনকি বিপিএফৰ ফালৰ পৰাও হেতু ৰিয়েক্ট কৰা হৈছে সেইহৈতে আমি দেখিছো যে এপসু আৰু বড়ো সাহিত্য সভায়ো সেই কথাটোৰ বিৰোধিতা কৰিছে এক প্ৰকাৰ সক যেটো নেকি বেলেন ব্লক বুলি কোৱা হৈছে ভাৰত স্বাধীনৰ আগত যিবিলাক লাইন সিস্টেম আছিল বেলেগ বেলেগ সিস্টেম আছিল এই সিস্টেম বিলাক আহি প্লাই যেতিয়া ভাৰত স্বাধীন হল তেতিয়া ল্যান্ড ৰেভিনিউ ৰেগুলেশন এক্ট 1886 ৰ আধাৰত চেপ্টাৰ 10 বুলি এটা তাতে মানে এটা পাৰ্ট থাকি গল বা ৰাখি দিলে আৰু সেই চেপ্টাৰ 10 ৰ আধাৰত অসমত 1,28 লাখ বিঘা মাটি আৰু সামথিং আছে তো এইখিনি মানে ট্ৰাইবেল বেলেন ব্লকৰ আন্ডাৰত ৰাখি দিলে হয়তো ভাবিলে কি এই জনজাতি বিলাকে আগৰ সময়ত নিজৰ ভূমি সুৰক্ষা কৰিব নোৱাৰিব তো ভূমিক বাদ দি জনজাতি সকলে তো ব্যৱসায় কৰিব নাজানে আৰু পঢ়া পাতিটো ইমান আগবাঢ়া নহয় তো এই জনগোষ্ঠী বিলাকে ভৱিষ্যতৰ সময়ত বহুত অসুবিধা হ'ব হেতু আমাৰ ইয়াত মাত্ৰ আছে এটো নহয় ঝাৰখণ্ড ছত্তীশগড় বহুত বিভিন্ন এৰিয়া বিলাকৰ আছে তো এই অঞ্চল বিলাকে ট্ৰাইবেল সকলৰ প্ৰটেকচনৰ কাৰণে ৰাখি থৈ দিছিলে এতিয়া অসমখনটো 78,000 স্কয়াৰ কিলোমিটাৰ 78,000 স্কয়াৰ কিলোমিটাৰৰ এটা ষ্টেটত অনলি 1,28 লাখ বিঘা মাটি কিলোমিটাৰত লৈ গলে আপুনি মই এবাৰ চাইছিলো 29 স্কয়াৰ কিলোমিটাৰ মান হয় এইখিনিটো বহুত মানুহৰ কাৰণে আগৰ সময়ত মই দেখিছো মোৰ কামৰণি হয় আচ্ছা এইটো মানে 78,000 স্কয়াৰ কিলোমিটাৰ এটা ৰাজ্যত অনলি মানে 29 স্কয়াৰ কিলোমিটাৰ যদি হয় মানে আপোনাৰ কবাত 14,000 বিঘা মাটি আছে কবাত 16,000 বিঘা মাটি আছে কবাত 32,000 বিঘা মাটি আছে তেনেকুৱা হে এই বেলেন ব্লক বিলাক এটা পকেট তো এই বেলেন ব্লক বিলাক ৰাখি থোৱা হৈছিল কিন্তু অসমত কি হল সেই সময়ত আজিৰ কথা নহয় মেবি 50 ৰ পৰা পিছত এটা ডিস্ট্ৰিক্টত এজন এডিসি বেলেন ব্লকটো প্ৰটেকচন দিবৰ কাৰণে এই এক্টত লিখা মতে এটা থাকিব লাগে কিন্তু সেই সময়টো আৰু ইমান জনজাতি বুলি মৰম কৰা হয়তো পৰিবেশ নাছিলে সেই সময়ৰ পৰিবেশটো বেলেগ আছিল তো সেই এডিসি বিলাকে হয়তো নাছালে আৰু মণ্ডল চণ্ডল বিলাকটো আৰু ইয়াৰ মাটিত তাক কৰি থাকে তাৰ কাৰণে কি হল বেলেন ব্লক বিলাক সব এনক্ৰোচ হৈ গল আচ্ছা সব বেলেন ব্লক এনক্ৰোচ হৈ গল এটা দলগাঁও বেলেন ব্লক আপুনি 99.9% এনক্ৰোচ হৈ গল এইবিলাক যিবিলাকত বেলেন ব্লক আছে সেইবিলাকো এনক্ৰোচ হৈ গল এনক্ৰোচ মিন্স তাত সেই সময়ত যিবিলাক কমিউনিটি তাত মানে এন্টাইটেল কৰা হোৱা নাছিলে সেই কমিউনিটি বিলাক সোমাই গল আচ্ছা এটা আজিৰ তাৰিখতো আপুনি সেই মানুহবিলাক ওলাব নোৱাৰে কাৰণ সেই মানুহবিলাকো খিলঞ্জীয়া মানুহ আপুনি এতিয়া যিখিনি কথা কৈছে কিন্তু ইটো পক্ষই যিখিনি কথা কৈছে সেইখিনিতো বহুত বেলেগ ধৰণৰ কথা কোৱা হৈছে আনকি দিলীপ শইকীয়া যিখিনি কথা কৈছে যে এতিয়া জম্মু কাশ্মীৰতো 370 যোৱাৰ পিছত তাত এতিয়া মাটি কিনিব পৰা পৰিৱেশ আহি গল কিন্তু এখন অসমতে থাকি এখন বিটিআৰতে থাকি এতিয়া একাংশ মানুহে এতিয়া জম্মু কাশ্মীৰত আপোনাৰ লাডাখটো 6 শিডিউল কৰিব লাগে বুলি দাবী কৰি আছে জম্মু কাশ্মীৰত হয় 370 গুছাই দিলে হয় 370 গুছাই পেলাই যেটো পাকিস্তানৰ আগ্ৰাসন বা সেই সময়ত এক্সক্লুসিভ পাৱাৰ দিয়া হৈছিল হেতু মানে অলপমান খিটিল হৈ গল কিন্তু এট দি সেম টাইম লাডাখত থকা কমিউনিটিজ বিলাকে ইনসিকিউৰ ফিল কৰিছে ইহতে কৈ আছে যে আমাক 6 শিডিউল লাগে গতিকে ভাৰতবৰ্ষত মই আপোনাক অলপ আগতে যেটো কোৱাটো সংবিধানে আমাক বহুত বস্তু দিলে কিন্তু এট দি সেম টাইম বহুত কমিউনিটি আজিও কনভিন্স হ'ব পৰা নাই উই আৰ সিকিউৰ না মই আপোনাক হেতুকে ক'ব বিচাৰিছো যে এই দ্বন্দ্বটো এই যেটো শেহতীয়া দ্বন্দ্ব এটোটো এতিয়া ৰাজনৈতিক নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ সময়তহে এই কথাখিনি আহিছে অলপ দিনৰ আগলৈকেতো এইখিনি কথা বিজেপিৰ ফালৰ পৰা কোৱা হোৱা নাছিল বা আন ৰাজনৈতিক দলৰ ফালৰ পৰা কোৱা হোৱা নাছিল এতিয়াহে আহিছে এইখিনি কথা যোৱা 5 বছৰটো আপুনি আৰু বিজেপিয়ে মিত্ৰতা হৈ চৰকাৰ চলাই আছিল এই কথাখিনিতো আগতে কোৱা হোৱা নাছিল মোৰ কথাটো হ'ল যে নিৰ্বাচনৰ সময়ত এই কথাটো উচ্চাৰিত হৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াত যোৱা 24 বছৰত যিখিনি কাম বেলেগে কৰিব নোৱাৰিলে বিজেপিয়ে 5 বছৰত কৰি দেখুৱাম বুলি কৈছে তাৰ ভিতৰত এটো অন্তৰ্ভুক্ত হৈ আছে মই এইমাত্ৰ আপুনি যেটো কথা কৈছে এতিয়া কথা হ'ল যে কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ দিনত 60 বছৰত নোহোৱা কাম 5 বছৰত কৰিম বুলি কৈছিল আৰু কিছু কাম বিজেপিয়ে সঁচাকে কৰিছে যোৱা এই 10 বছৰত এটোটো মোদীৰ নেতৃত্বত হৈছে ভাৰতবৰ্ষৰ মানুহেটো দেখিছে একেবাৰে নোহোৱা নহয় ঠিক একে ধৰণে কিন্তু যি ধৰণে কৈছিল তেনেকেতো নাই হোৱা 16 মেৰ পিছত বাংলাদেশে তালিটোবলা বান্ধি যাব লাগিব বুলি অসমত আহি কৈছিল কিন্তু এটোতে আমি দেখিছো এটোটো হোৱা নাই ঠিক একে ধৰণে আপোনালোকৰ ক্ষেত্ৰত ইয়াতো যে 24 বছৰত নোহোৱা কাম 5 বছৰত বিজেপি শাসনলৈ আহিম বুলি কৈছে যে
এইটো কি অকল ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে কোৱা কথা নে সঁচাকৈ আপুনি ভাবে যে আপোনালোকে নোৱাৰা কিছু কাম তেওঁলোকে 5 বছৰত কৰি দিব চাওক কৰিব পাৰিব মই এইটো কথা কৈছোঁ আপোনাৰ দুটা কথাৰো এনসাৰ কুৱেশ্যনৰ এনসাৰো আপোনাৰ তাতে আছে যেটো নেকি আপুনি কৈছে যে 5 বছৰত কৰিব বা 24 বছৰত নোৱাৰা কাম কৰিব কামৰ ওপৰত নিৰ্ভৰ হ'ব যে সেই কামটো কিমান স্পৰ্শকাতৰ এই কামটো কিমান সেনজিটিভিটি আছে মই সেইটো আপোনাক কৈছিলো যে এইটো কাম কৰিম বুলি কৈছে তাৰ ভিতৰত এটোটো তেওঁলোকে কৈছে মই হেতু কম আপোনাক ক'ব বিচাৰিছো যে যদি কোনবা সেনজিটিভ ইস্যুটো যদি টাচ কৰি লয় তো তাৰ এনসাৰটো তেনেকৈ পাব যদি কৰিব লগা এটা শিক্ষাটো ভাল কৰিম ৰাস্তা ঘাট ভাল কৰিম দলং ভাল কৰিম ষ্টেডিয়াম বনাম সব কৰিম বুলি ক'লেটো ঠিকই আছে কিন্তু কিছুমান সেনজিটিভ বিষয় আছে তাত যদি তাৰ পপুলেশন খিনিক যদি আপুনি কনভিন্স কৰিব নোৱাৰে কনভিন্স নকৰাকে যদি কৰে এটো হল বাউন্স বেক হ'ব পাৰে ইয়াৰ ৰিপাৰকাশনটো অলপ বেলেগ ধৰণৰ হ'ব পাৰে গতিকে আপুনি চাই ল'ব লাগিব আচ্ছা ময়দানটো খোলা আছে পাৱাৰটো আপোনাৰ হাতত আছে সব কাম কৰিবও পাৰে ক'বও পাৰে বাট চাব লাগিব যে এই পপুলেশনে বা এই মানুহখিনি এই কথাটো একসেপ্ট কৰিব না নকৰে যদি মই এতিয়া বডলেণ্ডৰ মুৰব্বী বুলি বডলেণ্ডক মই দায়িত্ব লৈ আছো বুলি এই 5 বছৰত মই যদি জিটি কৰিবলৈ যাওঁ তো ইয়াৰটো এটা ৰিজাল্ট ওলাব নহয় আৰু সব ৰিজাল্টে ফাৰ্ষ্টটো ভাল ওলাব বুলি ক'ব নোৱাৰে মইতো আৰম্ভণিতে আপোনাক সেই কাৰণে কৈছিলো যে দূৰৰ পাহাৰ এনেও শুৱনি আপুনি হয়তো আগতে ভাবিছিল যে মই বিটিআৰৰ মুৰব্বী হৈ এনেকুৱা কিছু নাই মই ভাবা নাই কৰিম মই কেতিয়াও ভাবা নাই আৰু এই কাৰণে আজি মই চেষ্টা কৰো মানুহ হিচাপে ক'বাত ভুল হৈ যাব পাৰে যেহেতু ইয়াৰ মানুহখিনিয়ে বহুত সময় ডিপ্ৰাইভ হৈছে ডিসক্ৰিমিনেট হৈছে এমএলএ মন্ত্ৰী লগ নাপায় আৰু ময়ো অকলে সবক লগ কৰাটো ইমান সম্ভৱ নহয় তথাপিতো মই যিমান পাৰো ইমান চেষ্টা কৰো কথাৰে কামেৰে যাতে সবক মই অলপ হলিও তেখেত সকলৰ হৃদয়ৰ কথা মনৰ কথাবিলাক টাচ কৰিব পাৰো আৰু এক কিঞ্চিত হলিও বা এটা এক্সাম্পল হলিও সেট কৰিব পাৰো যে মই আপোনালোকৰ লগত আছো আপোনালোকৰ মৰম কৰো আপোনালোকক বিশ্বাস দিছো আৰু হিটো ৰাজনৈতিক স্বাৰ্থত নহয় আপোনাৰ ওচৰত অন ক্যামেৰা বহি কৈছো আপুনি পৰৱৰ্তী সময়ত দেখা পাব সংগঠনৰ পৰা আমি আহিছো সেই সংগঠনক আমি ইজ্জত কৰিব লাগিব হিটো আমি ব্যৱহাৰ কৰিব নোৱাৰো আচ্ছা গতিকে আজি মুখ থেকেছা খাওক আমি এজনো ক্যান্ডিডেট নিজিকক আমি এপসুক ব্যৱহাৰ কৰিব নোৱাৰো এপসুৱে নিজৰ মতে চিন্তা কৰি কাম কৰিব ইখিনি শ্ৰদ্ধা আমি ৰাখিব লাগিব বড় সাহিত্য সভাক আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো ৰাজনৈতিক স্বাৰ্থত সামাজিক স্বাৰ্থত আমি ক'ব পাৰিম এটো কৰক বা এটো আপোনালোকে কৰক আমিও সহায় কৰিম আমিও আছো কিন্তু ৰাজনৈতিক স্বাৰ্থত নহয় এই সংগঠন বিলাক যদি 1952 ত বড় সাহিত্য সভা জন্ম নাপালে হেতেন 1967 ত যদি এপসু জন্ম নাপালে হেতেন বড় জনগোষ্ঠীৰ বহুত দিক বিলাক আজি মানে নাইকিয়া হৈ গল হেতেন বহুত বিষয় বিলাক শেষ হৈ গল হেতেন জাতি হিচাপে জীয়াই থাকাৰ মই একদম এটা চুটিকা আপোনাক খুদিছো যে যদি বিজেপি কোৱাৰ ধৰণে তেওঁলোকে যদি ইয়াত একদম মানে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালো একক বৃহৎ দল হৈ যদি তেওঁলোকৰ উত্থান ঘটায় মই ধৰি লওক বুলি কৈছো ৰাজনীতিত সকলো সম্ভৱ আপুনিও একক বৃহৎ দল হ'ব পাৰে বিপিএফও হ'ব পাৰে বিজেপিও হ'ব পাৰে জনতা জনাৰ্দনে ৰায় দিব যে আমি নাজানো গতিকে আপুনিও কৈছিলে যে ৰাজনীতিত সম্ভৱ বুলি একো নাই মই কৈছো যে সেই দিশেৰে যদি সম্ভৱ হয় বিজেপিয়ে যি ধৰণে সপোন দেখিছে যদি সঁচাকৈ তেওঁলোক 1 নম্বৰ দল হয় বিপিএফ আৰু ইউপিপিএল দুইটাকে লগত লৈ পেলাই তেওঁলোকে সৰকাৰ কৰিব আপুনি লগত থাকিব সেই পৰিবেশত চিন্তা কৰিম আজিৰ সময়ত আমি যেটো কাম কৰি আছো আজি আমি বহি আছো আজিও ইয়াত ইউপিপিএল বিজেপিৰ সৰকাৰ চলি আছে আৰু মই আপোনাক আগতে কৈছো যে গুটি প্ৰক্ৰিয়া গুটি এজেন্ডা গুটি প্লান এণ্ড পলিসি গুটি মিশন এণ্ড ভিজন হিটো সমাজক লৈ জাতিক লৈ অঞ্চলক লৈ পেলাই আৰু সময়ক লৈ গতিকে এই সময়ত মানে আমি চিন্তা কৰিম আৰু ইমান সাপোকেটেড বা ইমান প্ৰেছাৰত থাকিটো কাম কৰিব নোৱাৰে যদি তেনেকুৱা পৰিবেশ হয় তো তেতিয়া নিশ্চয় আমি আমাৰ সিদ্ধান্তটো আমি দল হিচাপে লম এই সময়ত আপুনি 40টা সমষ্টিৰ ভিতৰত আজিৰ দিনত কিমানটা সমষ্টিত জয়ী হ'ম বুলি আপুনি নিজে আত্মবিশ্বাস বহুত সমষ্টিতে আমাৰ ভাল কিন্তু আপোনাক মই আগতো সংখ্যা কোৱা নাই এতিয়াও সংখ্যা কোৱা নাই মই এটা নীতি বনাই লৈছো কি পাব্লিকত এৰি দিও মই যদি আজি 30টা বুলি কওঁ হিটো মানে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত অলপ কিছুমান মানুহ কৈ ভাল পায় যে আমি ইমান পাম মই কিন্তু কেতিয়াও কোৱা নাই মই পিছত আহিছো বাট কিছুমান প্ৰিন্সিপল লৈ আহিছো এই কাৰণে আমি যে লাৰ্জেষ্ট পাৰ্টি হ'ম আজিৰ পৰিবেশে কয় কিন্তু আপুনি যদি নাম্বাৰটো কয় মই আজি নাম্বাৰটো নকওঁ কিন্তু আমাৰে সবচে বেছি হ'ব আজিৰ পৰিবেশে কয় আৰু বেছিটো বহুত বেছি হৈ যাব পাৰে
কাৰণ 40টা সমষ্টিত ঘূৰি আছোঁ কাম কৰি আছোঁ ৰাইজৰ মৰম বিশ্বাস এইবিলাক আমি পাই আছোঁ চবেই আহি কৈছে যে আপোনালোকে ভাল কাম কৰিছে তোমালোকে ভাল কাম কৰিছা তোমালোকৰ লগত আমি আছোঁ আমাক শান্তি লাগে আমাক নিৰাপত্তা লাগে সমন্বয় লাগে আৰু সহজভাৱে কথা পাতিব পৰা মানুহ লাগে চ' এই মানুহবিলাকক আমাক বুলি যদি ধৰিছে নিশ্চয় জনতাই আমাকে বেছি দিব বাৰু মই একেবাৰে এটা শেষ প্ৰশ্নটো কৰিছোঁ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত যিখিনি আপুনি প্ৰতিশ্ৰুতি দিছিল কিমানখিনি আপুনি ফুলফিল কৰিলে চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত চুক্তিৰ কথা যদি আপুনি কৈছে তাত 125th এমেণ্ডমেণ্টটো হ'ব লাগিব যিটো নেকি অকল বিটিচি নহয় 10টা 6 শিডিউল কাউন্সিলে ৰখি আছে 125th এমেণ্ডমেণ্টটো হ'লে সব কাউন্সিলে অলপ ষ্ট্ৰেংথেন হ'ব এক 2 নম্বৰ কথা আপুনি যদি মোৰ ব্যক্তিগতভাৱে কি সপোন আছিল কি প্ৰতিশ্ৰুতি আছিল এটো খুদে প্ৰথম প্ৰতিশ্ৰুতি আছিল শান্তি শান্তিটো সবচেয়ে ইম্পৰ্টেন্ট আছিল সবচেয়ে প্ৰায়োৰিটি আছিল গতিকে শান্তি আহি গ'ল সমন্বয় ঘৰৰ ওচৰতে গৈ প্লাই যদি মই ভাবো যে আহমেদ ডক্টৰৰ পৰা বিজি নলওঁ হৈকিয়া ডক্টৰৰ পৰা ঔষধ নাখাওঁ যদি দাস ডক্টৰৰ পৰা মই মানে চেকআপ নকৰো হা কোনবা মানে দে বা কোনবা সৰকাৰ নামৰ মানুহৰ পৰা সবজি নিকিনো এই কথাটো শেষ কৰিব লাগিব এটো হ'ব দিব নোৱাৰে তো এই কাৰণে সমন্বয়টো আমাৰ সবচেয়ে ডাঙৰ কথা আছিল মই একেবাৰে এটা শেষ কৰিব বিচাৰিছো বতাহত শুনি থকা কথা এটাৰে মই শেষ কৰিব বিচাৰিছো আগন্তুক দিনত প্ৰমোদ বৰুক দিছপুৰলৈ লৈ যাব আৰু বিটিআৰত হাগ্ৰামা মহিলাৰিক বিজেপিয়ে মুৰব্বী কৰি দুইটাকে লগত লৈ সৰকাৰ আগুৱাই নিব বতাহত গুণগুণনি হোৱা এটা কথা সক মই নিজকে এতিয়ালৈকে এটা পেকেজ হিচাপে প্ৰস্তুত কৰা নাই যে উঠাই লৈ যাব বা ক'বাত বহাই দিব মই নিজকে মানুহ হিচাপে প্ৰস্তুত কৰি আছো মানুহ হিচাপে প্ৰস্তুত কৰিছে কিন্তু মই কথাটো কৈছো আপোনাক যে বিজেপি যেটো ৰাজনীতি কৰিছে দুইটা দলকে লগত লৈ যাব আৰু দুইটা দলক লগত লৈ যাবলৈ হলে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰিক দুইজনকে এটা যোগ্য স্থান দিব লাগিব নিদিলে কেতিয়াও দুইটা দল বিজেপিৰ লগত নাথাকিব আৰু যদি সেই দুইটা স্থান দিবলগীয়া হয় এটো ডেফিনেটলি হাগ্ৰামা মহিলাৰিক ইয়াৰ আগতো চাগে বিজেপিয়ে চেষ্টা কৰিছিল কিন্তু তেওঁ দিছপুৰলৈ নাযায় বুলি আমি শুনিছিলো যে তেওঁ দিছপুৰৰ প্ৰতি কোনো মোহ নাই দিল্লীৰ প্ৰতি তেওঁ কোনো আকৰ্ষণ নাই গতিকে তেওঁ ইয়াতে মানে কোকৰাঝাৰতে তেওঁ বিটিআৰতে থাকিব বিচাৰে যদি হেতুৱে হয় তেতিয়াহলে দুইজনকে সমস্থান দিবলৈ হলে আপোনাকটো দিছপুৰলৈ নি মন্ত্ৰী পাতিব লাগিব তেতিয়াহে হ'ব সৈকিয়া ডাঙৰীয়া ময়ো এই 10-20 বছৰত অলপমান অধ্যয়ন কৰিছো আৰু নিজকে বুজিবলৈ চেষ্টা কৰিছো আৰু মানৱ জাতি বা মানৱ যেটো জন্ম এটো কিহৰ কাৰণে হৈছে ফিলসফি অফ লাইফ অলপমান অধ্যয়ন কৰিছো তো এতিয়া স্থান ক'ত থাকিব স্থান কলৈ নিব এটো মইহে নিৰ্ণয় কৰিম আচ্ছা সো গতিকে মই কোনোবা বহাই দিয়া আসনত বহিবলৈ মন নাই আচ্ছা সো মই বহুত ডাঙৰ নেতা নহয় কিন্তু আগতে মই শুনিছিলো যে মৰাম আছে নদীৰ ধাৰলৈ বৈ যায় জিন্দাম আছে নদীৰ খুঁটৰ বিপৰীতে হাতুৰে আপুনি জিন্দাম আৰু জংগলত আপুনি যদি ৰাস্তা এটা নতুন বনাব লাগে সাপোজ আপুনি মানে ক'বাত যাই আছে তো যদি আপোনাৰ লিডাৰশিপ আছে আপুনি নিজে ৰাস্তা বনাই খোজ কাঢ়িব বেলেগৰ ৰাস্তা দি খোজ নকৰে গতিকে আজিৰ সময়ত আমিতো হিটো ক'ব নোৱাৰো ফিলসফিটো আমি আৱিষ্কাৰ কৰা নহয় কোনবা সক্ৰেটিছ কোনবা এৰিষ্টটল গান্ধীজি বেলেগে আৱিষ্কাৰ কৰা ফিলসফি বিলাকে দি আমি গৈ আছো হিটো আমি নৈ কৰিব নোৱাৰো কিন্তু বাস্তৱত আজিৰ তাৰিখত যে মই ইমানো পাকি ৰাস্তা বিচৰা নাই কি মোৰ খোজ কাঢ়িবলৈ ৰাস্তা নাই ঈশ্বৰে জন্ম দিছে মোক সব কুছ দিছে গতিকে আই এম হ্যাপি তো গতিকে মোক এনেকুৱা আসন নালাগে কোনোবা বহাই দিব তাতে যাই মই বহিম আৰু তাত বহি প্লাই মই কি কাম কৰিম যদি মোৰ ব্ৰেনত একো নাই মোৰ যদি মিশন আছে মই নিজে স্ট্ৰাগল কৰি গুছি যাম মোৰ যদি কিবা এটা আশা আছে বা কিবা এটা চিন্তা আছে প্লেনিং আছে মই নিজে যুদ্ধ কৰিম মই নিজে সংগ্ৰাম কৰি আহিছো কালি যদি ক'বাত গুৱাহাটীলৈ বা এমএলএ হৈ যাব লাগে বা এমপি হৈ যাব লাগে মই নিজে সংগ্ৰাম কৰিম যে মই যাবলৈ বিচাৰিছো এই জায়গাত কিন্তু বেলেগে নহয় বেয়া নাপাব মই বিজেপিক টাৰ্গেট কৰি কোৱা নাই আপুনি বিজেপিৰ কথা কৈছে জুনে নহওক কালি কংগ্ৰেছে হওক XYZ হওক তাৰো পাৰি দিয়া আসনত বহি প্লাই মই ভাত খাবলৈ মন নাই ঠিক আছে বহুত ধুনীয়া কথা এটা কৈছে শেষত আপুনি ভাল লাগিল আৰু মোৰ বহুত কথা আসলতে খুদিবলৈ থাকি গল কিন্তু আমি ইমান সময় যে আপুনি দিলে ব্যস্ততাৰ মাজত আপোনাৰ আগো বহুত কাম আছে আৰু সময় মই নলওঁ বহুত বহুত ধন্যবাদ আপোনাক শুভেচ্ছা জনাইছো আপুনি যি আত্মবিশ্বাসেৰে নিজক আগুৱাই নিব বিচাৰিছে জাতিটোক নেতৃত্ব দিব বিচাৰিছে দলটোক আপুনি এক দৃঢ়তাৰে আগুৱাই নিব বিচাৰিছে ভগৱানে আপোনাক শক্তি দিয়ক আপুনি আৰু বহুত দূৰ আগুৱাই যাওক জনতা জনাৰ্দনে ঠিক কৰিব যে আপোনাক দ্বিতীয়বাৰৰ কাৰণে আকৌ বিটিআৰৰ মুৰব্বীত বহুৱাব নে নবহুৱায় প্ৰিয় দৰ্শক
ইমান সময়ে আমি BTRৰ মুৰব্বী তথা UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আজিৰ অভিমতত কিছু কথা পাতিলোঁ সাম্প্ৰতিক ৰাজনীতিক যিখিনি পৰিৱেশ পৰিস্থিতি প্ৰত্যক্ষ কৰি আছোঁ সেই সন্দৰ্ভতেই দুই এটা কথা সুধিলোঁ বহুতখিনি কথা আচলতে মোৰ সুধিবলৈ থাকি গ'ল তেখেতে শেষত যিখিনি কথা কৈছে আপোনালোকে চাই আছে অকল BTRৰ জনতা বুলি নহয় গোটেই অসমৰ জনসাধাৰণে চাই আছে কিছুমান যোৱা 5 বছৰত সঁচাকৈ ভাল কাম হৈছে সেইটো স্বীকাৰ কৰিবই লাগিব আগৰ BTRৰ সেই হত্যা হিংসা যিবিলাক আতংক সেই পৰিৱেশ পৰিস্থিতি নাই যোৱা 5 বছৰত কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কোনো মানুহ গুলি খাই মৃত্যুমুখত পৰিবলগীয়া হোৱা নাই এইবিলাক সঁচা কথা আৰু তাৰ কাৰণে বিজেপি আৰু UPPLৰ দুইখন চৰকাৰে যি মিত্ৰতাৰে চৰকাৰ চলাইছে দিছপুৰতে হওক BTRতে হওক আনকি দিল্লীতো তেওঁলোকৰ MP আছে যিহেতু গতিকে এই যৌথ প্ৰচেষ্টাটোত শান্তি আহিছে সমন্বয় গঢ়ি উঠিছিল এয়া সঁচা কথা কিন্তু এই নিৰ্বাচনটোৱে যাতে এই শান্তি এই সমন্বয় এই একতাত আকৌ ভাঙুন নানে তাৰ প্ৰতি কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলেই নেতৃত্বই কিছু মন দিয়া উচিত বুলি আমি ভাবোঁ ৰাজনীতি আহিব আৰু যাব কোনোবা BTRৰ মুৰব্বী হ'ব আৰু যাব কিন্তু সমাজখন BTRৰ ২৬টা জনগোষ্ঠীৰ মানুহৰ মনবিলাক কোনো ৰাজনীতিকে ভাঙি দিব নালাগিব শান্তি সমন্বয় ঐক্য নেতাই ধৰি ৰাখিবই লাগিব ৰাজনীতিৰ স্বাৰ্থত নিৰ্বাচনৰ স্বাৰ্থত ভাগ ভাগ কৰি তেওঁলোকৰ মনবিলাক ভাঙি দিলে সময়ে আকৌ আমাক কিছু নিষ্ঠুৰ প্ৰত্যুত্তৰ দিব আমি কেতিয়াও সেয়া আশা নকৰোঁ BTRৰ এই কোকৰাঝাৰৰ ভূমিৰ পৰা আমি বিজেপি কংগ্ৰেছ BPF UPPL বা আন যিকেইটা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব সকলোলৈকে সেই আহ্বান জনাই আজিৰ অভিমত ইমানতে সামৰিছোঁ